এজ এ হোল সুধিছোঁ মহিলাৰ পাৰ্চপেক্টিভেদি যে আজিৰ তাৰিখত এনেকুৱা ষ্টেৰিঅ'টাইপছ কিছুমান আছে যে এতিয়াও বহুতে কয় যে মহিলাৰ কাৰণে জেগা অকল কিটচেনটো বা ঘৰত থাকি কৰিব লাগে বা এগৰাকী মহিলা হাউচৱাইফ হোৱাটো এটা নৰ্মেলচি চকুৰে চায় আৰু সেইটো হিচাপত মহিলা এগৰাকীক জাজ তেওঁলোকে ঠিকে কৰে কিন্তু এগৰাকী মহিলা যদি বিজনেছ লেডি হয় বা তেওঁ যদি চাকৰি কৰে সেই পাৰ্চপেক্টিভ দি চাব পৰা নৰ্মেলচি আমাৰ ছ'চাইটিত এতিয়াও অহা নাই মই ৰিচেণ্টলি আমাৰ ইয়াতে কেছ এটা হৈছিল এটা কোচিং চেণ্টাৰৰ স্কেম এটা তাৰপিছত মোৰ তাতে ষ্টুডেণ্ট কেইগৰাকীমান আহিল মই ইমান শ্বকড হ'লোঁ যে জাষ্ট লাষ্ট ইয়েৰৰ কথা তাহাঁত 15-16 বছৰ তেওঁলোকৰ সেই কোচিং ইনষ্টিটিউটৰ মালিকে ছোৱালীকেইজনীক স্পেচিফিকলি টাৰ্গেট কৰি কয় যে তহঁতি কিটচেনতে থাকিব লাগে পঢ়া শুনা বাদ দে যদি আনচাৰ এটা দিব নোৱাৰে তাৰমানে সেই ৰেচিয়েল হওক বা তেনেকুৱা ধৰণৰ ষ্টেৰিঅ'টিপিকেল মাইণ্ডছেট আমাৰ ইয়াতে এতিয়াও আছে যদিও আমি ইমান ইভলভ হৈছোঁ বহুত বেছি আছে আৰু যিহেতু মই নিজেও অৰ্গেনাইজেশ্যন এটা লিড কৰি আছোঁ তাৰমানে মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ যদি এতিয়া ফৰ এক্সাম্পল আজি মোৰ কিবা খং উঠিলে মই ধুমধাম গালি দিলোঁ অভিয়াছলি এনেকুৱা নহয় যে সদায় মৰম কৰি কেতিয়াবা খং উঠিলে ইউ হেভ ডিফাৰেঞ্চেছ তুমি গালি দিলা আজি মই গালি দিলে কি হ'ব এইজনী ঘৰত কাজিয়া কৰি আহিছে আহি পেলাই আমাক এটা খং ছটাইছে কিন্তু আজি মোৰ জেগাত যদি আজি এটা মেল বছ হ'লহেঁতেন হি ন'জ দ্য জব হি ইজ ৰাইট হিটিং দ্য পইণ্ট সি মানুহজন বুজি পাইছে তাৰমানে এই ডিফাৰেঞ্চটো ইট ইজ ভেৰি মাছ দেৰ তাৰমানে মাইকী মানুহক এতিয়াও যে লিড কৰিব পাৰে আই ডোণ্ট থিংক চ' দে মানে মেণ্টেলি ইমান ইভলভ হোৱা বুলি এতিয়াও ভাবে কিন্তু চাব গ'লে প্ৰেক্টিকেলি আজিকালিতো মাইকী মানুহ ইজ টেকিং ইন অল দ্য এছপেক্টছ অফ লাইফ মই সেইকাৰণে এটাই সদায় কওঁ যে হোৱাট এভাৰ ইউ ডু ইন ইয়ৰ লাইফ ইভেন যেতিয়া ঘৰত এজনী যিহেতু মাইকী মানুহ আছে ইকনমি ইট চেল্ফ ষ্টাৰ্টছ ফ্ৰম দেয়াৰ কাৰণ আমাৰ তেতিয়া মোক সুধিছিলে হাউ দ্য ইকনমি ষ্টাৰ্টছ ফ্ৰম এ কিটচেন এণ্ড আ হাউচ হোল্ড মই কৈছোঁ আগৰ দিনত যেতিয়া আমাৰ আইতাহঁত আছিলে সদায় চাউল ধুইছিলে চাউল ধুই একমুঠি ইয়াত দিছিলে আৰু একমুঠি এটা সদায় এটা কণ্টেইনাৰত থৈছিলে মই কৈছোঁ দ্য কনচেপ্ট অফ কণ্টিনজেঞ্চি ফাণ্ড হেজ ৰাইজ ফ্ৰম দ্য দেৰ কাৰণ সেই চাউলৰ মুঠিটো কি হয় লক্ষীৰ ভাণ্ডাৰ বুলি কয় আৰু যেতিয়া ঘৰত খাব নোপোৱা হয় বা কিবা হেৰি হয় তেতিয়া সেইখিনি ওলাই পেলাই গোটেই পৰিয়ালটোক চলায় ডেট ইজ হাউ দ্য ইকনমি ষ্টাৰ্টছ তাৰমানে হোম মেকাৰ বা কিটচেনত থকাটো মানে ইমান তল চকু দি চোৱাটো কিন্তু ইট ইজ ভেৰি ৰং কাৰণ ঘৰৰ মহিলা এগৰাকী কিটচেনত থকা বুলি যেতিয়া কয় তেওঁ যদি ল'ৰা ছোৱালীখিনিক ভালকৈ এটা কথা এটা নকয় কাৰণ ল'ৰা ছোৱালী সদায় এটা বস্তুৱে চাবা দ্য এণ্টায়াৰ হেৰিটো যিটো কনচেপশ্যন অফ লাইফ ষ্টাৰ্টছ ফ্ৰম দ্য কাৰণ কয় নহয় ল'ৰাটোৱে ল'ৰা বা ছোৱালী ব্যৱহাৰটোৱে মানে ঘৰখনেই পৰিচয় তাৰমানে ঘৰত যি দেখে আৰু স্পেচিয়েলি আজিকালি যুগত যিটো তোমাৰ ভাষাত কৈছোঁ মাকজনী বজ্জাত কাৰণে ল'ৰা ছোৱালীকেইটা এনেকুৱা হৈছে তাৰমানে মাকৰ ব্যৱহাৰটো চাই চ' ডেট ইজ হোৱাট মানে উই আৰ ষ্টিল বিং ইউজড কনভিনিয়েণ্টলি যদি ল'ৰা ছোৱালী ভাল হয় মাকজনী বিৰাট ভাল অমুক ভাল তমুক ভাল সেই মাইকী মানুহজনী যদি ওলাই আহিছে নাই ঘৰৰ পৰা ওলাই আহিছে অকণমান কিবা দুখ হ'লে এজনী ঘৰত থাকিব লাগিছিলে কিন্তু ঘৰ এখন কেনেকৈ পৰিচালনা কৰি ৰাখিছে আজি ল'ৰা ছোৱালী 10 টকা বোলে জোতা নাই গোটাই থৈ দিলে আহা মাহত দিলোঁ দেটছ হাউ ইকনমি ষ্টাৰ্টেড চ' মানে লুকিং ডাউন অন ৱমেন আৰু এই যে পটককৈ কৈ দিয়ে যে মহিলা হ'লে কিটচেনতে থাকিব লাগে কিটচেনত থকাটোতো একো বেয়া কথা নহয় কিন্তু বাট দ্য থিং ইজ ডেট কিটচেনত থাকি পেলাই গোটেই ঘৰখন যে চলাই আছে সেইটো কোনে ক'ব মানে ৱেৰ উইল দে লাৰ্ণ যে আল্টিমেটলি তয়োতো আহিছ তয়ো খাই বৈতো মহিলা এগৰাকী আহিছ টুডে ইউ আৰ ছামৱান টু স্পীক ফ্ৰম ৱেৰ ইউ হেভ লাৰ্ণ ফ্ৰম দেট হোম মেকাৰ ইজ ৱেল চ' সেই বস্তুটো কনচেপ্টটো কিন্তু উই হেভ টু ফাইট এণ্ড ইট ইজ এনাদাৰ 50 years টু গ' মানে আৰু 50 বছৰমান লাগিব বিকজ ভগৱানে মই সিদিনা সদায় কৈছোঁ ভগৱানে আমাক ফিজিকেলি উইক বনাইছে এজ আ ফিমেল এণ্ড আ মেল
আজি গৈ উইমেন্স লিবাৰেশ্যনটো মই গৈ ৰাস্তাত এক ঘোচা মাৰি পেলাই পাৰিম নেকি মতা মানুহ এটাৰ লগত? জিন্দগীত নোৱাৰোঁ। উল্টাই ঘোচা মাৰি বহি থাকিব, হস্পিটেল গৈ পাব লাগিব। কিন্তু তই উইমেন্স লিবাৰেশ্যন ক'ত? ৱেৰ ইউ উইল ফাইট? ইউ উইল ফাইট ফ্ৰম ইয়ৰ হেড, এণ্ড দেট ইজ দ্য ইকনমিক পাৱাৰ। এণ্ড ষ্টাৰ্ট ৰিডিং, ষ্টাৰ্ট ষ্টাডিং, পঢ়া শুনা কৰ, ওলাই যা, ইকনমিকেলি যুঁজ। কাৰণ মাথাটোতো ভগৱানৰ চবৰে একে সমানেই দিছে, ইউ ইউজ ইট ইন ৱাট ৱে। চ' সেইকাৰণে কৈছোঁ মাকক আজিকালি প্ৰত্যেক মই কওঁৱেই দেট ইউ শ্বুড এনকাৰেজ ইয়ৰ ডটাৰ এজ ইউ এনকাৰেজ ইয়ৰ ছান। এতিয়া আৰু গন আৰ দ্য ডেইজ, মানে সেইটোৱে, দেট ইজ হোৱাট আই বিলিভ। আৰু আমি এবাৰ দৰঙৰ এখন ভিতৰৰ গাঁৱলৈ গৈছিলোঁ, এটা অৰুণোদয়ৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ যে আমি শুনি থাকোঁ 1250 টকা, বাট 1250 টকা এটা গাঁৱৰ পৰিৱেশত বা তেনেকুৱা ইমান ভিতৰুৱা গাঁও এখনত কিমান ইম্পেক্ট থাকিব পাৰে। আমি গ'লোঁ, গৈ পাই মহিলা কেইগৰাকীমান লগ পালোঁ। লগ পাই তেওঁলোকে কৈছে যে তেওঁলোকৰ মানে হাজবেণ্ডে যদিও দিন হাজিৰা কৰি আছে, তেওঁলোকৰ কাৰণে সেই পইচাটো এতিয়া জমা পুঁজিৰ নিচিনা হৈছে। আগতে তেওঁলোকে মানে কি হৈছিল, হাজবেণ্ডৰ ওপৰত ৰিলাই কৰিব লাগে, পইচা পাম বা পইচা খোজে, কিন্তু হাজবেণ্ডজনে মদটো খাই আহি পেলাই পইচাটো নিদিয়ে। এতিয়া তেওঁ সেইটো জমা পুঁজি হৈ গ'ল। ইভেঞ্চুৱেলি গৈ ঘৰখনৰ কাৰণে তেওঁ ইউজ কৰিছে, বাট সেইটো অল্টাৰনেটিভলি এটা তেওঁলোকে চেনেলাইজ কৰি আছে, লগতে ঘৰখনো চলাই আছে। মই এই প্ৰসংগটো এইকাৰণে আনিছোঁ কিয়নো তেওঁলোকেও বাহিৰত গৈ কাম কৰে। তেওঁলোকৰ মনত কিন্তু এই হাউচ ৱাইফ, হোম মেকাৰ এইবোৰ কনচেপ্ট নাই। যিমানে আমি আৰ্বানাইজ হৈ গৈ আছোঁ, সিমানে এইবোৰ কনচেপ্ট আমাৰ মনত সোমাই আছে। আৰু আজিৰ তাৰিখত যিহেতু ইমান আৰ্বানাইজ হোৱাৰ কাৰণে কণ্টেণ্টছবিলাক গাঁৱৰ ভিতৰলৈকেও যাব পাৰে, কোনোবা এটা পইণ্টত এইবোৰ কথাই প্ৰভাৱ পেলাই দিছে। মানে যে আগতে আপুনি যদি মন কৰে, মই আইতাৰ মুখৰ পৰা কেতিয়াও এইবোৰ কথা শুনা নাছিলোঁ। তেওঁলোকে দায়িত্ব বুলি ভাবিয়ে কাম কৰে, কিন্তু আজিৰ তাৰিখত দায়িত্বটো লৈছোঁ বুলি কোৱাটো আকৌ এটা ছেপাৰেট কাম। সেইটো এটা তাৰমানে তুমি শব্দৰ জাৰ্গনছ বুলি ক'ব পাৰা। ডাঙৰ ডাঙৰ কথা কয়, যেনেকৈ তুমি এখন প্ৰপ'জেল আনিলা, তাতে বহুতকেইটা শব্দৰ তোমাৰ জাৰ্গনছ দিব, দিছ। সেই জাৰ্গনছকেইটা ইউজ কিন্তু আমি আৰ্বানৰ মহিলাখিনিয়ে কৰি আছোঁ। কিন্তু দেই, তুমি যদি এগৰাকী আজি এখন ভিতৰুৱা অঞ্চলৰ তুমি এগৰাকী যদি মহিলাৰ ওচৰলৈকে যোৱা, গিৰিকৰ লগে লগে সমানে ৰাতিপুৱা ওলায়, কঠীয়া কাপাৰে, তোমাৰ হেৰি লয়, ঘৰৰ পিছফালে শাক পাচলি ঘৰতো খুৱাই, খাই পেলাই যিখিনি ৰয় সেইখিনি গৈ পেলাই হাতত বিক্ৰী কৰি ঘৰত পইচাটোও কণ্ট্ৰিবিউট কৰে। তাহাঁততো কোনো মহিলা উইমেন্স লিবাৰেশ্যনৰ কনচেপ্ট নাই। দে আৰ টেকিং ইট এজ আ ডিউটি, যে এখন ল'ৰা ছোৱালীক আগবঢ়াব লাগে, ল'ৰা ছোৱালী পঢ়াব লাগে, সেই কষ্টটো। কিন্তু এতিয়া আমাৰ আৰ্বান ছ'চাইটিত এটা অ'কে ফাইন, আই এম ৱৰ্কিং, let us be equal, this is 50 yours, this is 50 mine, তই এইটো পে' কৰ, তই এইটো পে' কৰ, তই এইটো পে' কৰ। ন' ডাউট সময়ৰ লগত বস্তু বাহিনীৰ দাম বাঢ়িছে, কিন্তু instead of dividing and calculating and I am doing this, I am doing that, why not together as a duty? It is a house. আৰু তুমি কাৰ কাৰণে কৰি আছা? তুমিতো তোমাৰ নিজৰ ঘৰখনৰ কাৰণে কৰি আছা। এতিয়া মই ডিউটিটো লৈছোঁ মানে তুমি ঘৰৰ বাচন ধোৱা, সেইটোতো নহয়। So we should always evolve together. It is all about the mindset. কিন্তু দেই মানুহৰ, আৰু তুমি যিমানে আগুৱাই যাবা সিমানে মাইণ্ডছেটটো আৰু মানুহৰ এক্সপ'জাৰটো যেতিয়া ব্ৰড হয়, you'll find a very happy space to live. যেতিয়া মই এই মহিলাৰ কনচেপ্টটোৰ কথা এইকাৰণে আনি আছোঁ, কাৰণ অসমতো যদি চাব যাওঁ, এডভকেচি কৰাও খুব কম মানুহ আছে যোনে একচুৱেলি আজিৰ তাৰিখত এনেকুৱা এটা চেঞ্জৰ কথা আলোচনা মানে মেইন ষ্ট্ৰীম প্লেটফৰ্মত কৰিব খুজিছে। কাৰণ আপুনি যি কি নহওক, মিডিয়া যিহেতু আপোনাৰ নিজৰ অৰ্গেনাইজেশ্যন, নিজৰ এটা এনেকুৱা ডোমেইন আছে, আপুনি নিজে দেখিছে মহিলাৰ ৰিপ্ৰেজেণ্টেশ্যনৰ কথা আমি কৈ থাকোঁ, কিন্তু সেই ৰিপ্ৰেজেণ্টেশ্যন পাবলৈ আপুনি মহিলাই বিচাৰি নাপায় যোনে সেই ৰিপ্ৰেজেণ্টটো কৰিব পাৰে। তাৰমানে কি হয় জানানে, অসমীয়া সমাজখন তাৰমানে এইটো নাজানো, তাৰমানে এজনী মহিলা যেতিয়া উঠে, আন এজনী মহিলাই কিন্তু টানি লৈ আহে। এইটো সঁচা কথা, এইটো একদম চিৰসত্য। তাৰমানে কি হয়, মই এতিয়া এটা বস্তু চোৱা, আজি মই মিডিয়াত আছোঁ, কালি কোনোবাই বেলেগত আছে, ফৰ এক্সাম্পল আজি যদি মই মিডিয়াত আছোঁ, বিজনেছত আছোঁ, আজি মই বিজনেছৰ কথা ক'ম, কালি যদি মোক কোনোবা এখন চিনেমাত এক্টিং কৰিব দিয়া, মই গৈ গছৰ তলে তলে নাচিব পাৰিম নেকি? নোৱাৰোঁ নহয়। কিন্তু সেই কনচেপ্টটো ইটোক আগবঢ়াই দিয়াতকৈ নিজে উঠাটো, পাৰক নোৱাৰক, কিন্তু সেইটো কৰিলে যে ছ'চাইটিখন পিছুৱাই যায়, সেই বস্তুটো কিন্তু মনোভাৱটো যেতিয়ালৈকে নাহে, সেইটো কিন্তু অকণমান চিন্তাদায়ক বস্তু হয়। কিন্তু
মানে উই হেভ টু থিংক আমি অকণমান প্ৰগ্ৰেছিভ মাইণ্ডছেটটো ল'ব লাগিব ইয়াত আপোনাৰ মতে মহিলাৰ মাজত হিংসা হয়নে বেছি আটাইতকৈ কাজিয়াটো তুমি কি ক'বা সেই মানে তোমাৰ নিজৰ লগৰ ছোৱালীকেইজনীৰ মাজতে ইটোৱে কি পিন্ধিলে সিটোৱে কি খালে ইটোৱে কি পিন্ধিলে মই কোনোবা এখন ফৰ এক্সাম্পল ক'ৰবাত আমি পাৰ্টি এটাতে গ'লোঁ বা ক'ৰবাত বাৰ্থডে পাৰ্টি এটাতে গ'লোঁ তই কি পিন্ধিবি ধুনীয়াকৈ মিছা কথাটো কৈ দিয়ে তাতে গৈ দেখিবা বেলেগ এটা আছে তাৰমানে আটাইতকৈ ধুনীয়া মই সেইটো বাৰু এটা নেচাৰেল ইনষ্টিংক্ট হয় চবেই প্ৰত্যেক মহিলাই নিজকে আগশাৰী বুলি আৰু স্পেচিয়েলি আজিকালিৰ দিনত পৃথিৱীখনৰ যুগে যুগে সলনি হৈছে চ' আগুৱাই যাব কিন্তু আগুৱাই যোৱাটো সেই ৰাইট বেলেঞ্চটো থাকিলে কিন্তু সেইটো খুব মানে প্ৰগ্ৰেছিভ বুলিয়ে ক'ম আৰু সেইটো ডেটছ হোৱাট আই থিংক